আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি আজি দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতি আৰু বিলাসীপাৰা জিলা সমিতিয়ে মিলি এখন প্ৰেছ মিটৰ আয়োজন কৰিছো। তো প্ৰেছ মিটৰ আয়োজন কৰাৰ উদ্দেশ্য হ'ল, এষাৰ কথা আছে, দেশতকৈ মোমাই ডাঙৰ নহয়, জয়নাল মোৰো ভাই হয়। কিন্তু যেতিয়া আমাৰ সংগঠনৰ নামত যদি কোনোবাই আমাৰ সংগঠনক গালি দিয়ে, তেনেহলে এইটো মই কৈয়ে দিছো যে দেশতকৈ মোমাই ডাঙৰ নহয়। তো গতিকে জয়নাল ডাঙৰীয়াই এই সাহসখিনি ক'ত পালে? তেওঁ আমাৰ মাননীয় আমাৰ চেন্ট্ৰেল এক্স প্ৰেচিডেণ্টক গালি দিয়াৰ সাহস ক'ত পালে? আৰু এটা কথা কৈছো যে তেওঁ কৈছে যে ঘটনা হ'ল ৰঙামাটিৰ মানুহখিনিৰ উচ্ছেদ তেওঁৱে ৰক্ষা কৰি আছে। তেওঁ ৰক্ষা কৰি আছে মানে কি? তেনেহলে বাকী উচ্ছেদবিলাক কি এই আমাৰ সিংহী ডাঙৰীয়াৰ নেতৃত্বত হৈ আছে নেকি? তেওঁতো সিংহী ডাঙৰীয়াৰ আণ্ডাৰৰ এজন প্ৰেচিডেণ্ট, তেওঁ এজন প্ৰেচিডেণ্ট। যদি তেওঁৱে ৰক্ষা কৰি আছে, তেনেহলে বাকীবিলাক যিবিলাক উচ্ছেদ হৈ আছে, এইবিলাক কি আমাৰ সিংহী ডাঙৰীয়াই কৰি আছে নেকি? আৰু দ্বিতীয়তে কথা হ'ল যে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে এজন অসমীয়া মানুহৰো নাম কটা নাযায়। তেনেহলে আমাৰ বিলাসীপাৰা 10 নং সমষ্টিৰ ভোটাৰবিলাক এইবিলাক অসমীয়া নহয় নেকি? এইবিলাক খিলঞ্জীয়া নহয় নেকি? গতিকে মই ক'ব বিচাৰিছো, জয়নাল ডাঙৰীয়াতো সিদিনা কৈছে এইবিলাকৰ এজনৰো নাম কাটা নাযায়। কিন্তু যদি আমাৰ এজনৰো নাম যদি আমাৰ ভোটাৰ তালিকাৰ পৰা কটা যায়, ইয়াৰ কাৰণে আমাৰ ৰঙামাটি অঞ্চলৰ এই যে আমাৰ প্ৰেচিডেণ্ট জয়নালে দায়ী হ'ব লাগিব, জয়নাল ডাঙৰীয়াই দায়ী হ'ব লাগিব। মই কৈ দিছো, যদি এটা মানুহৰ নাম আমাৰ কাটা যায়, মই আকৌ এবাৰ কৈছো, আমি এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছিলো সিদিনা যে 2 ফেব্ৰুৱাৰীৰ আগত যদি আমাৰ মানুহখিনিৰ নাম যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নহয়, তেনেহলে যেতিয়া চূড়ান্ত তালিকা প্ৰকাশ পাব আৰু যদি আমাৰ এজনো দেখি মানুহৰ নাম যদি ভোটাৰ তালিকাৰ পৰা কৰ্তন হয়, তেনেহলে কিন্তু আমি বহি নাথাকো। কাৰণ মানুহৰ ধৈৰ্যৰ এটা সীমা থাকে, ধৈৰ্যৰ সীমা চেৰাই গলে কিন্তু অসুবিধা হৈ যাব। নামনি অসম কিন্তু একদম আকাশ পতাক আমি কমাই দিম। আমি বাৰে বাৰে কৈ আছো, আমি জংগী আন্দোলন বা জংগীতকৈ ভয়াৱহ আন্দোলন, ৰেড ব্লক কাৰ্যসূচী এইবিলাক আমি কৰাৰ কাৰণে আমি বাধ্য হৈ যাম। তো এইখিনিয়ে আজিৰ প্ৰেছ মিটৰ উদ্দেশ্য। ২৫ তাৰিখে ৰঙামাটিত যি আমি এছআৰক লৈ যিখন ধৰ্ণা কাৰ্যসূচী আমি ইয়াত কৰিছিলো, এই কাৰ্যসূচীখন কৰাৰ পিছতে এই অঞ্চলৰ সভাপতি ৰঙামাটি গাঁও পঞ্চায়তৰ সভাপতিজনে দেশী জনগোষ্ঠীয় মঞ্চক লৈ যি মন্তব্য আগবঢ়াইছিল, তাক আমি ধিক্কাৰ জনাইছো। যেতিয়াই যি পৰিস্থিতিত দেশী মানুহৰ অসুবিধা হ'ব, তেতিয়াই দেশী জনগোষ্ঠীয় মঞ্চ যাই তাত উপস্থিত হ'ব। ইয়াত কোনেও কাকো বাধা দিব নোৱাৰে। আমি দেশী মানুহৰ অসুবিধা হলে আমি দেশী জনগোষ্ঠীয় মঞ্চই যামেই। আৰু মই এই জয়নাল হক ডাঙৰীয়াক কৈছো, আপুনি এজন দেশী মানুহ হয়, আপুনি এই অঞ্চলৰে কাজিপাৰা অঞ্চলৰ দেশী মানুহৰ এগেইনষ্টত আপোনাৰ আইডি ব্যৱহাৰ কৰি কিয় আপুনি কমপ্লেইন কৰিলে? আপুনিতো দেশীৰ এজন গাদ্দাৰ। আৰু মই আপোনাক এই আজিৰ প্ৰেছ মিটৰ জৰিয়তে সকীয়াই দিব বিচাৰিছো, যদি এজন দেশী মানুহৰ নাম কটা যায়, আপোনাক জয়নালক দেশী জনগোষ্ঠীয় মঞ্চই কেতিয়াও এৰি নিদিয়ে। আপুনি জয়নাল, আপুনি ৰেডি হৈ থাকক। যদি এজন দেশী মানুহৰ নাম কটা নহয় এই তালিকাৰ পৰা, আপুনি দালালি কৰা বন্ধ কৰক। আপুনি দল সংগঠন কৰে, আপুনি বিজেপি কৰে, আপুনি কংগ্ৰেছ কৰে, সেইটো আপোনাৰ ব্যক্তিগত কথা। কিন্তু দেশী মানুহক লৈ ৰাজনীতি আপুনি নকৰিব। এইটো আপোনাক আজি এইখন প্ৰেছ মিটৰ জৰিয়তে সকীয়াই দিলো। মই প্ৰথমতে সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছো। আচ্ছা, আমাৰ এইদিনা 25 তাৰিখত যে এটা আন্দোলন কাৰ্যসূচী হাতত লৈছিলো যে এছআৰৰ বিষয়, এই আমাৰ যে জয়নালে কৈছিল যে চাপৰৰ মানুহ আহি ইয়াত আন্দোলন কৰিছে। আমি ৰঙামাটিৰ মানুহ কি বহি আছিলো? চাপৰৰ মানুহতো দুটা এটা আহিবই লাগিব, আমাৰ সংগঠনৰ থ্ৰুত আহিবই লাগিব। আমাৰ হেদা ছাৰক যে গালি পাৰিছে জয়নালে, যে ৰঙামাটিৰ যে হেদা ছাৰৰ কি আছে অৱদান, জয়নালেৰ কি আছে আৰু হেদা ছাৰৰ কি আছে? দেশী জনগোষ্ঠীৰ অৱদান কতখিনি আছে নাই, দেশী জনগণের অবদান কতখিনি আছে না নাই, হেদা ছারের বিষয়ে জয়নালে কি জানে? আর এইটো মন্তব্য যেটো হেদা ছারে দিছে জয়নালে, এইটো উঠাই লওক, নহলে পরবর্তী আমি বেয়াকে আন্দোলন কৰিবলৈ বাধ্য কৰিম।
আৰু এটা কথা হ'ল যে আমাৰ ৰঙামাটিৰ যে মানুহখিনিৰ নাম কাটি গৈছে, ইহঁতে জয়নালে কি দায়িত্ব ল'ব নেকি? দল সি কাই কোন দল কৰে কৰো এইটো ক'ব লগা একো নাই। আমাৰ দেশী মানুহখিনিৰ বিষয়ে ভেদা ছাৰে যিখিনি কৰিছে, তাই কি কৰিছে নেকি কওকচোন আজি? যে এই মানুহটাৰ এইটো এটা উপকাৰ কৰিছো, হেদা ছাৰে যিখিনি কৰিছে সি কৰিছে নেকি? কিছুদিন আগতে জুল ৰেজন দা আমাৰ হেদা ছাৰে গুৱাহাটী যাই মুখ্যমন্ত্ৰীক মেমৰেণ্ডম দি আমাৰ খাচমাটিবিলাক ৰক্ষা কৰি আছে, আৰু জয়নালে কেইটা ৰক্ষা কৰিছে কওকচোন? আজি দেখাওক যে এটা মানুহৰ নাম বা এটা মানুহৰ খাচমাটিত উচ্ছেদ কৰাৰ বিষয়ে মই মানে চৰকাৰক আবেদন জনাই ৰাখি দিছো। মোৰ ক'ব লগা এইখিনিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।